Hello everyone, welcome to Impact Career Tutorials. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু যিসকল বন্ধু বান্ধৱীয়ে আসাম পুলিচ এসআই আৰু কনষ্টেবলৰ এক্সাম দিব গৈ আছে তেওঁলোকৰ বাবে ফিগাৰ কাউন্টিংৰ এটা মোস্ট ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো এই ভিডিওটো যিসকল বন্ধু বান্ধৱী শেষলৈকে চাই থাকিব তেওঁলোকে 10-15 সেকেন্ডৰ ভিতৰতে আপোনালোকে কোৱেশ্চনবোৰ সলভ কৰিব পাৰিব আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব বলকেৰে ভিডিওটো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল আজি আমি প্ৰথমে আলোচনা কৰিবলৈ লৈছো ট্ৰায়াঙ্গুলাৰ কোৱেশ্চন বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে হয়তো জানে যে ইয়াৰ পৰা বহুত কোৱেশ্চন অহা দেখা যায় সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো এটা চাব প্ৰথম কোৱেশ্চনটো চাব প্ৰথম যদি কনসেপ্ট হয় এটো চাব ইয়াতে আমাৰ দেখা লগে লগে আমি জানিম যে ইয়াতে কেটা ট্ৰায়াঙ্গুলাৰ আছে বন্ধু বান্ধৱীসকল ইয়াতে আছে আমাৰ এটা ট্ৰায়াঙ্গুল আছে মানে ইয়াতে আমাৰ কেটা ট্ৰায়াঙ্গুল আছে এটা ট্ৰায়াঙ্গুল আছে আৰু ইয়াৰ এটা কাউন্ট কৰিব পৰা মই শৰ্ট ট্ৰিক্স আপোনালোকক দিম আপোনালোক সকলোৱে চাই থাকিব বন্ধু বান্ধৱীসকল ইয়াতে চাব ইয়াতে আমি দেখা লগে লগে জানিম যে ইয়াতে দুটা ট্ৰায়াঙ্গুল আছে বুলি আমি সকলোৱে হয়তো জানিম মানে সকলোৱে হয়তো জানিম ইয়াতে দুটা ট্ৰায়াঙ্গুল আছে বুলি বাট কিন্তু দুটা নহয় এটা আমাৰ কেটা ট্ৰায়াঙ্গুল আছে দুটা ট্ৰায়াঙ্গুল আছে আপোনালোকে এনেকৈ কাউন্ট কৰিব 1 আৰু 2 ঠিক আছে 1 আৰু 2 এনেকৈ কাউন্ট কৰিব তাৰ পিছত আপোনালোকে প্ৰথমটো এনেকৈ কাউন্ট কৰি ল'ব তাৰ পিছত 1 আৰু 2 এটোটো গম পালে সকলোৱে 1 আৰু দুটা ট্ৰায়াঙ্গুল আছে তাৰ পিছত কি কৰিব বন্ধুসকল আপোনালোকে এই গোটেই কেইটা আপোনালোকে এড কৰি দিব 1 আৰু 2 এনেকৈ এড কৰি দিব এফালৰ পৰা আপোনালোকে যাব তাৰ পৰা এড কৰি দিব 1 প্লাস কিমান হ'ব 2 ইকুৱেল টু কিমান হ'ব বন্ধুসকল 3 হ'ব গম পালে ইয়াতে কেটা ট্ৰায়াঙ্গুল হ'ল অলৰেডি তিনটা ট্ৰায়াঙ্গুল আছে আপোনালোকক কেনেকৈ তিনটা ট্ৰায়াঙ্গুল হয় মই আপোনালোকক দেখাই দিছো বন্ধুসকল আপোনালোকে চাব মই আপোনালোকক বেলেগ কালাৰ দি আপোনালোকক দেখাই দিছো প্ৰথমে আমাৰ এটো কালাৰ হ'ল এটো চাব প্ৰথমে ব্লেক কালাৰ দি মই দি দিছো এটো এটা ট্ৰায়াঙ্গুল হ'ল হয়নে এটো আমাৰ এটা ডাঙৰ ট্ৰায়াঙ্গুল তাৰ পিছত বন্ধু বান্ধৱীসকল তাৰ পিছত আহিলে আমাৰ তাৰ পিছত কোনটো আহিলে তাৰ পিছত এটো আহিলে ঠিক আছে তাৰ পিছত এটো লেফটৰ যেটো ট্ৰায়াঙ্গুল হয় এটো আহিলে হয়নে এটো এটা হ'ল হয়নে তাৰ পিছত এটো এটা আহিলে তাৰ পিছত আহিলে আপোনাৰ এটো এটা ট্ৰায়াঙ্গুল আহিব হয়নে এটা গম পালে আপোনালোকে এটা কেটা ট্ৰায়াঙ্গুল হ'ব এটা দুটা ঠিক আছে 1 প্লাস 2 আপোনালোকে প্ৰথমে বুজি নাপায় কাৰণে মই আপোনালোকক এনেকৈ দেখাই দিছো তাৰ পিছত আপোনালোকে কি কৰিব জাস্ট বেস বিলাক কাউন্ট কৰি আপোনালোকে এড কৰি দিলে হ'ব যোগ কৰিলে হ'ব এটা কেটা হ'ব বন্ধু বান্ধৱীসকল এটা আপোনালোকৰ তিনটা ট্ৰায়াঙ্গুল হ'ব ঠিক আছে বুজি পালে চাব সকলোৱে আৰু নেক্সটটো চাব নেক্সটটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় ইয়াতো চাব এটা আপোনালোকে কি কৰিব 1 2 3 ঠিক আছে তাৰ পিছত আপোনালোকে কি কৰিব এড কৰি দিব 1 প্লাস 2 প্লাস 3 এটা কেটা হ'ব 2 3 5 1 কেটা হ'ব 6টা হ'ব 6টা ট্ৰায়াঙ্গুল আছে বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো গম পালে জাস্ট আপোনালোকে কি কৰিব এই তলৰ যেটো বেস হয় বেস গিলা কাউন্ট কৰিলে হয় 1 2 3 ঠিক আছে 1 2 3 তাৰ পিছত আপোনালোকে যোগ কৰি দিব ইয়াতে 6টা ট্ৰায়াঙ্গুল হ'ব ঠিক আছে আৰু কেনেকৈ 6টা ট্ৰায়াঙ্গুল হয় মই আপোনালোকক দেখাই দিছো আপোনালোকক এবাৰ চাই যাব আমাৰ এই যেটো বাহিৰৰ যেটো ডাঙৰ ট্ৰায়াঙ্গুল হয় সেইটো হৈছে আমাৰ এটা ট্ৰায়াঙ্গুল হয়নে এটো হৈছে আমাৰ এটা ট্ৰায়াঙ্গুল হয় এটো এটা ট্ৰায়াঙ্গুল তাৰ পিছত আহিলে বন্ধু বান্ধৱীসকল তাৰ পিছত আহিলে আপোনাৰ সাইডৰ যেটো আছে মানে এটো এটা হয় হয় দুটা ট্ৰায়াঙ্গুল হৈ গ'ল হয় তাৰ পিছত আহিলে আপোনাৰ এটো এটা আহিলে তিনটা হ'ল হয় এটো এটা আহিলে তিনটা হ'ল হয় তিনটা হ'ল তাৰ পিছত আহিলে আপোনাৰ আহিলে এটো এটা হ'ল চাৰিটা হ'ল হয় চাৰিটা হ'ল এটো এটা আহিলে আপোনাৰ চাৰিটা হ'ল তাৰ পিছত চাব বন্ধু বান্ধৱীসকল তাৰ পিছত চাব এটো এটা আহিছে এটো এটা আহিল আপোনাৰ হয় না এটো এটা আহিল চাৰিটা হ'ল পাঁচটা হ'ল তাৰ পিছত চাব এটো এটা আহিব ইয়াৰ পৰা ইয়াতে এটা আহিব মই বেলেগ কালাৰ দি আপোনালোকক দেখাই দিছো আপোনালোক বুজি পাব কাৰণে সকলো চাগে বুজি পাইছে ইয়াতে আমি অলৰেডি কেটা হ'ল 6টা ট্ৰায়াঙ্গুল হয় না এটা জাস্ট আপোনালোকক প্ৰথম দেখাবৰ কাৰণে মই এইটো কৈ দিছো তাৰ পিছত আপোনালোকে নিজে কৰিব পাৰিব বেস গিটা জাস্ট আপোনালোকে কাউন্ট কৰিব 1 2 3 এই বেস গিটা যদি আপোনালোকে কাউন্ট কৰিব পাৰে আপোনালোকে জাস্ট কাউন্ট কৰি পেলাই এড কৰি দিলে আপোনালোকৰ আনসাৰটো ওলাই যাব ঠিক আছে বুজি পালে চাগে সকলো আৰু নেক্সটটো চাব নেক্সটটো সেম একেই হয় নেক্সটটো আপোনালোকে এটো যেনেকৈ কৰিছে নেক্সটটো তেনেকৈ কৰিব ঠিক আছে এটা চাব বন্ধু বান্ধৱীসকল এটা চাব 1 2 3 4 এটা আমাৰ কেটা আছে ট্ৰায়াঙ্গুল আমাৰ বেস কেটা আছে আমাৰ 4টা আছে এই 4টো আমি এড কৰি দিলে হ'ব ঠিক আছে কেনেকৈ এড কৰিব চাব 1 2 3 4 এই গোটেই কেটা যদি আপোনালোকে এড কৰি দিয়া আপোনালোকৰ আনসাৰটো ওলাই যাব 1 প্লাস 2 প্লাস 3 প্লাস 4 আনসাৰটো কিমান হ'ব 4 3 7 7 2 9 9 কে আপোনাৰ কিমান হ'ব বন্ধু বান্ধৱীসকল 9 কে কিমান হ'ব আনসাৰটো 9 কে হ'ব আপোনাৰ 10 ঠিক আছে এটা আমাৰ কেটা ট্ৰায়াঙ্গুল হ'ব 10টা ট্ৰায়াঙ্গুল হ'ব এটা হ'ব বন্ধু বান্ধৱীসকল এটা আমাৰ 10টা ট্ৰায়াঙ্গুল হ'ব ঠিক আছে সকলো চাগে বুজি পালে আৰু এইটো আপোনালোকে এনেদৰে আপোনালোকে এইটো বনাই ল'ব পাৰে ঠিক আছে বাহিৰটো প্ৰথমে ধৰিব তাৰ পিছত
এটা বুজি পোৱাৰ কাৰণে মই বনাই দিয়া নাই, আপোনালোকে চাগে সকলোৱে বুজি পালে চাগে, ঠিক আছে। আৰু নেক্সটলৈ যাওঁ, নেক্সট টাইপলৈ যাওঁ, যথেষ্ট গুৰুত্বপূৰ্ণ হয়। নেক্সট টাইপলৈ যাওঁ। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে এক্সামত বহুতো কনফিউজন কৰে, সকলোৱে চাগে গম পায়। বন্ধু বান্ধৱীসকল, এই কুৱেশ্যনটো আপোনালোকে হয়তো দেখিছে চাগে সকলোৱে, যে ইয়াতে আমাৰ কি হ'ব, ইয়াতে কি হ'ব, ইয়াতেতো এটা হয়, সকলোৱে চাগে গম পায়, কাৰো কনফিউজন নাই, এইটো সকলোৱে কৰিব পাৰিব, এইটো এটা আছে, কনফিউজন নাই কাৰো, হয় নহয়? নেক্সট আমাৰ কি হ'ব বন্ধু বান্ধৱীসকল, ইয়াতে আমাৰ কেইটা আছে, দুটা আছে। আগতে আমি যেনেকৈ যোগ কৰিছিলোঁ, আগৰ যিটো আছিলে, আগৰ যিটো পাইছিলোঁ আমি, হয় নহয়? আগৰ দেখাই দিছোঁ আপোনালোকক এবাৰ, এইটো আমি যেনেকৈ পাইছিলোঁ, ইয়াতে দুটা আছিলে, হয় নহয়? 1 2 ইয়াতে যেনেকৈ তিনিটা আছিলে, সেইটো ইয়াতে কিন্তু তিনিটা নাই, কাৰণ ইয়াতে আপোনালোকে কিয়, আমি যেতিয়া প্ৰথমটো ধৰিম ন, প্ৰথম যিটো ধৰিম, প্ৰথম যিটো পাৰ্ট ধৰিম, প্ৰথম পাৰ্ট যিটো ধৰিম, পিছৰ পাৰ্টটো আমি পাহৰি যাম, ঠিক আছে। আৰু দ্বিতীয় পাৰ্টটো যেতিয়া ধৰিম আমি, প্ৰথম পাৰ্টটো আমি পাহৰি যাম। সেইকাৰণে আমি কি হ'ল বন্ধু বান্ধৱীসকল, আমি জাষ্ট ইয়াৰ বেছকেইটাও কাউণ্ট কৰিম, আমি ইয়াত এড কৰিব নালাগে, ইয়াত আমি তলৰ পৰা আমি ওপৰলৈ বেছকেইটা কাউণ্ট কৰি যাম, ঠিক আছে। ইয়াতে এটা দুটা, আপোনাৰ কেইটা ট্ৰায়েংগল হ'ব, ইয়াতে দুটা ট্ৰায়েংগল হ'ব, বুজি পাইছে চাগে সকলোৱে? ইয়াতে জাষ্ট আমাৰ কেইটা হ'ব, ইয়াতে দুটা ট্ৰায়েংগল হ'ব, ওপৰৰ পাৰ্টটো এটা ট্ৰায়েংগল আৰু তলৰ পাৰ্টটো এটা ট্ৰায়েংগল, ঠিক আছে। ইয়াতে ওপৰৰ পাৰ্টটো এটা ট্ৰায়েংগল হ'ব, তলৰ পাৰ্টটো এটা ট্ৰায়েংগল হ'ব। সেম আপোনালোকে 2 নম্বৰটো 3 নম্বৰটো এনেকৈ কৰিব পাৰে, 3 নম্বৰটো সেম এনেকৈ কৰিব পাৰে। 3 নম্বৰটো চাব, ইয়াতে কেইটা পাৰ্ট আছে বন্ধু বান্ধৱীসকল, ইয়াতে ডাঙৰ পাৰ্টটো হ'ল এটা, হয় নহয়? ডাঙৰ পাৰ্টটো হ'ল, হয় নহয়? জাষ্ট ওপৰৰ পাৰ্টটো, তাৰপিছত আহিলে এইটো পাৰ্ট আহিলে, হয় নহয়? তাৰপিছত কোনটো পাৰ্ট আহিলে বন্ধু বান্ধৱীসকল, তাৰপিছত আহিলে আপোনাৰ এইটো পাৰ্ট আহিলে, হয় নহয়? তাৰপিছত কোনটো পাৰ্ট আহিলে, এইটো পাৰ্ট আহিলে, আৰু তাৰপিছত কোনটো পাৰ্ট আহিলে বন্ধু বান্ধৱীসকল, তাৰপিছত কোনটো পাৰ্ট আহিলে, তাৰপিছত আহিলে আপোনাৰ এইটো পাৰ্ট, ঠিক আছে। সেইকাৰণে আপোনাৰ কি কৰিব, আগৰটো লিখাকে আমি এড কৰিব নালাগে, ইয়াত জাষ্ট বেছকেইটা কিমানটা বেছ আছে আমি সেইটো চাই লওঁ, এটা দুটা তিনিটা, হয় নহয়? তিনিটা বেছ আছে কাৰণে আমাৰ কি হয়, কিমান হ'ব বন্ধু বান্ধৱীসকল, অনলি আমাৰ তিনিটা ট্ৰায়েংগল হ'ব, ঠিক আছে। ইয়াতে আমাৰ কি হয়, বেছকেইটা এড কৰিব নালাগে। মই আকৌ কৈছোঁ, মই বেছকেইটা আপোনালোকে যেনেকৈ আমি আগৰ ট্ৰায়েংগলটোত আমি এড কৰিছোঁ তেনেকৈ এড কৰিব নালাগে, ইয়াত জাষ্ট 1 2 3 তিনিটা বেছ আছে কাৰণে আমাৰ তিনিটা, ঠিক আছে। নেক্সটটো আপোনালোকে চাব, নেক্সট আছে একেটাই হয় বন্ধু বান্ধৱীসকল, এইটো চাব, নেক্সটটো আমাৰ বাহিৰত যিটো আছে এইটো চাব, ইয়াতে এটা আছে, হয় নহয়? ইয়াতে এটা আছে, হয় নহয়? আৰু নেক্সট চাব আপোনাৰ, নেক্সট আকৌ মই কালাৰ চেঞ্জ কৰি দিছোঁ আপোনালোকে চাব, নেক্সটটো চাব, নেক্সট আপোনাৰ ইয়াতো এটা আছে, হয় নহয়? ইয়াতো এটা আছে, দুটা হ'ল, হয় নহয়? আকৌ নেক্সট আহিলে আপোনাৰ, নেক্সট আকৌ আহিলে আপোনাৰ, ইয়াতে আপোনালোকৰ অভাৰলেপ হৈ আছে, ঠিক আছে। এইটো এটা আহিলে আপোনাৰ, ঠিক আছে, আকৌ এটা আহিলে, হয় নহয়? ইয়াত আমি কি কৰিব লাগিব, জাষ্ট ইয়াত বেছ কেইটা আছে সেইটো কাউণ্ট কৰি ল'ব, ঠিক আছে। 1 2 3 4 কেইটা আছে বন্ধু বান্ধৱীসকল, ইয়াত আমাৰ কেইটা আছে, জাষ্ট আমাৰ তলৰ যিটো বেছ হয় সেই বেছটো কাউণ্ট কৰিলে আমাৰ আনসাৰটো ওলাই যাব। ইয়াতে আমাৰ 4টা ট্ৰায়েংগল আছে। সকলোৱে চাগে বুজি পাইছে চাগে, যদি বুজি পাইছে আপোনালোকে এবাৰ কমেণ্ট সেকশ্যনত আগটো হ'ব বুজি পাইছো বুলি, ঠিক আছে। আৰু নেক্সট এটা কুৱেশ্যন দিম, আপোনালোকে এবাৰ নিজে কৰি চাব। ইয়াতে চাব, মই আকৌ এবাৰ কৈ দিছোঁ, প্ৰথমটো কাৰো কনফিউজন নাই, এটা আছে। আকৌ দ্বিতীয়টো চাগে আপোনালোকে হয়তো গম পালে, দুডাল বেছ থকাৰ কাৰণে আমাৰ কি হ'ল, আপোনাৰ দুটা ট্ৰায়েংগল হ'ল। আৰু 3 নম্বৰটো আপোনালোকে তিনিডাল বেছ থকাৰ কাৰণে আপোনাৰ তিনিটা হ'ল। আৰু 4 নম্বৰটো আপোনাৰ 4ডাল বেছ থকাৰ কাৰণে 1 2 3 4 4টা বেছ থকাৰ কাৰণে আমাৰ কি হ'ল, 4টা ট্ৰায়েংগল হ'ল, ঠিক আছে। আৰু প্ৰথম আমি যেতিয়া কৰিছিলোঁ, প্ৰথম বেছটো যেতিয়া কৰিছিলোঁ, প্ৰথম যেতিয়া কুৱেশ্যন কৰিছিলোঁ প্ৰথমটো, তেনেদৰে আমি কি কৰিব লাগে, 1 + 2 কৰি আমি এড কৰি দিব নালাগে, ঠিক আছে। এইটো মনত ৰাখিব, প্ৰথমটো কাৰণে আমি এড কৰি দিব নালাগে। এইটো আমাৰ প্ৰথম টাইপৰ আছিলে, এইটো আমাৰ হ'ল 2 নম্বৰ টাইপ, মনত ৰাখিব, এইটো হ'ল আমাৰ 2 নম্বৰ টাইপ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল, যথেষ্ট গুৰুত্বপূৰ্ণ হয়। নেক্সট কুৱেশ্যনটো চাব, ইয়াতে আমাৰ কেইটা টাইপ আছে বন্ধু বান্ধৱীসকল, এইটো 3 নম্বৰ টাইপ হয়, এইটো আমাৰ 3 নম্বৰ টাইপ হয়, এইটো 3 নম্বৰ টাইপ হয়। ইয়াতে চাব, এইটো মই কৰি দিম, এইটো আপোনালোকে কমেণ্ট সেকশ্যনত আগবঢ়াব, ঠিক আছে। ইয়াতে কেইটা আছে বন্ধু বান্ধৱীসকল, ইয়াতে আপোনাৰ কেইটা আছে, আমি আগতে যেনেকৈ পাইছিলোঁ বন্ধু বান্ধৱীসকল, ইয়াতে কেইটা পাৰ্ট আছে, দুটা পাৰ্ট আছে, হয় নে? ইয়াতে আমি প্ৰথমে ধৰিলোঁ, ইয়াতে দুটা পাৰ্ট আছে, মনত ৰাখিব। এইটো হ'ল প্ৰথম পাৰ্ট আৰু এইটো হ'ল আপোনাৰ দ্বিতীয় পাৰ্ট, মনত ৰাখিব, দুটা পাৰ্ট আছে, ঠিক আছে। দুটা বেছ আছে, ঠিক আছে, দুটা বেছ আছে। গতিকে আমি দুটা বেছ থাকিলে আমি কি কৈছিলোঁ, 1 আৰু 2 আমি অলৰেডি পাই গৈছোঁ আগতে, হয় নে? ঠিক আছে। এতিয়া আমি আগতে প্ৰথম যিটো পাইছিলোঁ সেইটো যে পাইছিলোঁ, প্ৰথম যিটো টাইপ আছিলে মই আপোনালোকক এবাৰ দেখাই দিছোঁ। প্ৰথম যিটো টাইপ আছিলে মই আপোনালোকক দেখাই দিছোঁ ন, প্ৰথম যিটো টাইপ পাইছিলে আপোনালোকে, এইটো এনেকৈ যে পাইছিলে টাইপটো, ইয়াতে 1 2, ঠিক আছে। 1 + কিমান আছিলে, 1 + কিমান আছিলে 2 ইকুৱেল টু কিমান হ'ব আপোনাৰ, এইটো 3 হ'ব। চেম আমাৰ এইটো একেই হ'ব। ইয়াতে কেইটা আছে, ইয়াত কেইটা
কেইটা আছে আপোনাৰ ইয়াতে আপোনাৰ তিনটা আছে হয় না প্ৰথম যিটো ডাঙৰ যিটো ট্ৰায়াঙ্গল হেতু কথা কাউন্ট কৰি আছে আমি ওপৰটো কাউন্ট কৰা ঠিক আছে ইয়াতে আমাৰ কেইটা হ'ব ইয়াতে আমাৰ কেইটা আছে বন্ধু বান্ধৱ 1 2 ইকুৱেল টু আমাৰ কেইটা হ'ব এটা 1 প্লাস কেইটা আছে ইয়াতে তিনটা ট্ৰায়াঙ্গল আছে হয় না এটো হ'ল তলৰ পাৰ্টটো ঠিক আছে এতিয়া আমি ওপৰ গুটে ডাঙৰ ট্ৰায়াঙ্গলটোৰ কথা কৈছো এটা ওপৰ পাৰ্টটোৰ কথা কম এটা ওপৰ পাৰ্টটো কাউন্ট কৰিম এটা ওপৰ পাৰ্টটো চাব সেম ইয়াতে কেইটা আছে বন্ধু বান্ধৱ 1 2 ইয়াতে কেইটা হ'ব আপোনাৰ 1 প্লাস 2 ইকুৱেল টু কিমান হ'ব বন্ধু বান্ধৱ তিনটা হ'ব হয় না ইয়াতো 3 হ'ব ইয়াতো 3 হ'ব গতিকে আমাৰ ইয়াতে ট্ৰায়াঙ্গল কেইটা হ'ব 3 প্লাস 3 3 প্লাস 3 ইকুৱেল টু আমাৰ কিমান হ'ব বন্ধু বান্ধৱ 6 আপোনালোকে এনেকৈ কৰিব পাৰে ঠিক আছে এনেকৈ কৰিব পাৰে আৰু এটা দেখাই আছো আপোনালোকক এটো গম পালে ইয়াতো তিনটা আছে ইয়াতো তিনটা আছে গতিকে আপোনালোকে এটো যোগ কৰি এনেকৈ কৰিব পাৰে ছটা আৰু এটা দেখাই আছো আপোনালোকক আমি যেনেকৈ কৰিছিলো ইয়াতে বেস কাউন্ট কৰি কৈছিলো ইয়াতে আমাৰ কেইটা বেস আছে দুটা বেস আছে হয় এটা দুটা বেস আছে গতিকে 1 2 এটা কিমান 1 প্লাস 2 ইকুৱেল কিমান হ'ব বন্ধু বান্ধৱ 3 হ'ল আমি বেস কেইটা পাবো এটা বেস পালো আৰু দুটা বেস পালো হয় না গতিকে এটা বেস পাইছো আৰু দুটা বেস পাইছো গতিকে আমি দুইয়া মাল্টিপল কৰি দিও দুইয়া মাল্টিপল কৰিলে কিমান হ'ব 2 3 6 বুজি পালে এটা বেস দুটা বেস আমি এটা পাৰ্ট দুটা পাৰ্ট এনেকৈ আপোনালোকে কাম কৰিব পাৰে এটো প্ৰথম পাৰ্টটো আৰু এটো দ্বিতীয় পাৰ্টটো ঠিক আছে এটো হ'ল আপোনাৰ প্ৰথম পাৰ্ট ঠিক আছে মই এবাৰ দেখাই দিছো এটো হ'ল আপোনাৰ প্ৰথম পাৰ্ট এটো হ'ল আপোনাৰ প্ৰথম পাৰ্ট আৰু এটো হ'ল আপোনাৰ দ্বিতীয় পাৰ্ট ঠিক আছে এই দুইয়া আপোনালোকে মাল্টিপল কৰি দিলে আনসাৰ ওলাই যাব গম পালে চাগে সকলো আৰু এটা দেখাই আছো আপোনালোকক সে আপোনালোকে এটো কৰি চাব ইয়াতে কেইটা আছে বন্ধু বান্ধৱ হ'ব ইয়াতে আমাৰ কেইটা পাৰ্ট আছে ইয়াতে আমাৰ দুটা পাৰ্ট আছে হয় না এটো এক নম্বৰ পাৰ্টটো আৰু এটো হ'ল আমাৰ দুই নম্বৰ পাৰ্ট হয় না আমি অলৰেডি পাইছো ন আমাৰ বেস কাউন্ট কৰাটো পাইছো ওপৰ পাৰ্ট তললৈ এটো গম পাইছো হয় না এটা চাব এতিয়া 1 2 3 হয় না 1 প্লাস 2 প্লাস কিমান হ'ব বন্ধু বান্ধৱ 3 ইকুৱেল 3 ৰে পাছে কিমান হ'ব 6টা হ'ব ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে 6টা ট্ৰায়াঙ্গল আছে প্ৰথম পাৰ্টটো ঠিক আছে গোটেই পাৰ্টত আপোনাৰ কেইটা ট্ৰায়াঙ্গল আছে 6টা আছে এটো মানে আপোনাৰ প্ৰথম পাৰ্ট মানে মাজতো ধৰা নাই ঠিক আছে মাজতো নধৰি আমাৰ কেইটা ট্ৰায়াঙ্গল আছে 6টা আছে আমি যদি মাজতে যদি এটা দি দিও আপোনাৰ মাজতে যদি এটা বেস বহাই দিও তেতিয়া আপোনাৰ সেম ওপৰটো কেইটা ট্ৰায়াঙ্গল হ'ব বন্ধু বান্ধৱ ওপৰটো আপোনাৰ 6টা ট্ৰায়াঙ্গল হ'ব গতিকে 6 প্লাস কিমান হ'ব 6 ইকুৱেল টু কিমান হ'ব 12 আনসাৰটো হ'ব 12 ঠিক আছে আৰু আপোনালোকে এটো যদি এটো পাৰে এটো কৰিব পাৰে এড কৰি যদি কৰিব বিচাৰে এনেকৈ কৰিব পাৰে আৰু ডাইৰেক্ট যদি কৰিব বিচাৰে আপোনালোকে কি কৰিব পাৰে বন্ধু বান্ধৱসকল ডাইৰেক্ট যদি কৰিব বিচাৰে আপোনালোকে ডাইৰেক্ট কি কৰিব পাৰে ডাইৰেক্ট আপোনালোকে অলৰেডি গম পালে যে 6টা ট্ৰায়াঙ্গল আছে হয় না 6টা ট্ৰায়াঙ্গল আছে বুলি গম পালে এটো 1 2 3 হয় না 1 প্লাস 2 প্লাস 3 ইকুৱেল কিমান আছে বন্ধু বান্ধৱ 6 হয় না ইয়াতে আমাৰ কেইটা হ'ব এটা পাৰ্ট কেইটা আছে এটো হ'ল আমাৰ প্ৰথম পাৰ্ট হয় না বেসটো এটো প্ৰথম বেসটো আছে হয় না তাৰপিছত এটো এটা দ্বিতীয় হয় না 1 2 এই দুইয়া মাল্টিপল কৰিলে হ'ল হয় আনসাৰটো হ'ব আপোনাৰ 12 ঠিক আছে এটো হ'ল আমাৰ শৰ্ট টিক্স ইয়াৰ পৰা কোৱেশ্চন আহে এক্সামত যদি ভিডিওটো ভাল লাগিছে ভিডিওটো প্লিজ লাইক কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকক জনাব বিচাৰো যে আমাৰ 29 এপ্ৰিলৰ পৰা আমাৰ এটা ভিক্টৰ 6 নামৰ এটা কোৰ্স আৰম্ভ হৈ গৈছে অলৰেডি আৰু ইয়াতে আপোনালোকে অনলাইন আৰু অফলাইন এভেইলেবল আছে আপোনালোকে কোৰ্সটো ল'ব বিচাৰিলে ল'ব পাৰে ঠিক আছে আৰু নেক্সট লৈ যাও এটা আপোনালোকে কৰিব মই আপোনালোকক দি দিছো এবাৰ এটো নিজে কৰি চাব এবাৰ প্ৰথমটো মই কৰি দিছো দ্বিতীয়টো আপোনালোকে কৰিব ঠিক আছে সেম আমি আগৰ দৰে কাউন্ট কৰিম ইয়াতে 1 2 3 হয় না 1 প্লাস 2 প্লাস 3 কিমান হ'ব বন্ধু বান্ধৱ 2 3 5 6 হয় না ইয়াতে আমাৰ কেইটা পাৰ্ট আছে এটা পাৰ্ট আছে হয় না এটা পাৰ্ট মই পেনটো বেলেগ লৈছো এটো এটা পাৰ্ট হয় না দুটা পাৰ্ট এটো হ'ব আপোনাৰ তিনটা পাৰ্ট ঠিক আছে তিনটা পাৰ্ট আছে গতিকে আমি 3 এ মাল্টিপল কৰি দিলে হ'ব ঠিক আছে 3 এ মাল্টিপল কৰিলে হ'ব আগৰটো সাইড সাইড বুজি পাইছে 3 এ মাল্টিপল কৰিলে কিমান হ'ব 6 3 18 ঠিক আছে আমাৰ ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে বন্ধু বান্ধৱ ইয়াতে আছে আমাৰ 18টা ট্ৰায়াঙ্গল আছে ঠিক আছে বুজি পাইছে চাগে সকলোৱে চাগে বুজি পাইছে আকৌ দেখাই দিছো আপোনালোকক এবাৰ 18টা ট্ৰায়াঙ্গল আছে ইয়াতে আৰু সেম আকৌ চালো বন্ধু বান্ধৱসকল ইয়াতে চাব ইয়াতে 1 2 3 এটো 6 পালে আপোনালোকে ইয়াতো আপোনালোকে 6টা পাব ইয়াতো আপোনালোকে 6টাই পাব গতিকে আপোনালোকে 3টা 6 যোগ কৰিলে আপোনালোকৰ বন্ধু বান্ধৱীসকল কিমান হ'ব আনসাৰটো 18 ঠিক আছে এটো আপোনালোকে কমেন্টত জনাব 1 প্লাস 2 প্লাস 3 ইকুৱেল টু 6 হয় মনত ৰাখিব
এইটো আপোনালোকে কমেন্টত জনাব বুলি আশা কৰিলো ঠিক আছে আৰু নেক্সট টাইপলৈ যাওঁ যথেষ্ট গুৰুত্বপূৰ্ণ এটা টাইপ হয় নেক্সট টাইপলৈ যাওঁ বন্ধু-বান্ধৱীসকলে ট্ৰায়াঙ্গলৰ ভিতৰত যেতিয়া ট্ৰায়াঙ্গল থাকে আমি কেনেকৈ কাউন্ট কৰিম এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এক্সামত বহুতো অহা দেখা যায় সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এনেকুৱা ধৰণৰ ভিডিও পাৱাৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে আপোনালোকে দেখা দেখিকে গম পাব যে ইয়াতে 1 2 3 4 ঠিক আছে আৰু ডাঙৰটো খুঁটি আমাৰ কিমান হ'ব ডাঙৰ যিটো ট্ৰায়াঙ্গল আছে সেইটো খুঁটি আমাৰ পাঁচটা ট্ৰায়াঙ্গল আছে কিন্তু আপোনালোকে এনেকৈ কাউন্ট কৰিব পাৰে ঠিক আছে কিন্তু ইয়াৰ এটা শৰ্ট ট্ৰিক্স আছে শৰ্ট ট্ৰিক্সটো চাও বন্ধু-বান্ধৱীসকল জাস্ট সিম্পল এটা ফৰ্মুলা 4n ঠিক আছে 4n - 3 এইটো হ'ল আপোনালোকৰ ফৰ্মুলা এই ফৰ্মুলাটো যদি মনত ৰাখিব পাৰে যেনেকুৱা ধৰণৰ আপোনালোকৰ ভিতৰ ট্ৰায়াঙ্গল থাকক আপোনালোকে কাউন্ট কৰিব পাৰে ঠিক আছে ইয়াতে আমাৰ n টো আমাৰ কি হৈ আছে বন্ধু-বান্ধৱীসকল নাম্বাৰ অফ ভিতৰত থকা ট্ৰায়াঙ্গল ঠিক আছে আপোনাৰ ট্ৰায়াঙ্গল মানে এই ডাঙৰ যিটো ট্ৰায়াঙ্গল আৰু ভিতৰ ট্ৰায়াঙ্গল সৈতে আমি যিটো কানেক্ট কৰি আছে এনেকৈ কানেক্ট কৰি থাকিব লাগিব তেতিয়া আমি সেইটো কাউন্ট কৰিব পাৰিম ঠিক আছে এটা নাম্বাৰ অফ ট্ৰায়াঙ্গল কেইটা আছে নাম্বাৰ অফ ট্ৰায়াঙ্গল কেইটা আছে বন্ধু-বান্ধৱীসকল ইয়াতে আমাৰ নাম্বাৰ অফ ট্ৰায়াঙ্গল আছে দুটা ঠিক আছে এটা এইটো আৰু এটা এইটো ঠিক আছে মানে আপোনাৰ এটা ডাঙৰ ট্ৰায়াঙ্গলটোৰ কথা কৈছো আৰু এটা ভিতৰত থকা ট্ৰায়াঙ্গলটোৰ কথা কৈছো ঠিক আছে এই ভিতৰত থকা ট্ৰায়াঙ্গলটো আৰু এটা ডাঙৰ ট্ৰায়াঙ্গল এইটো কথা কৈছো দুটা ট্ৰায়াঙ্গল আছে গতিকে আমাৰ ফৰ্মুলাটো কি হ'ব ফৰ্মুলাটো হ'ব মানে 4 * n n মানে আমাৰ নাম্বাৰ অফ ট্ৰায়াঙ্গল দুটা আছে মাইনাস কিমান হ'ব 3 ঠিক আছে এতিয়া আনসাৰটো কি হ'ব বন্ধু-বান্ধৱীসকল আনসাৰটো কি হ'ব চাব 4 দুগুণ কিমান হ'ব আপোনাৰ 8 হ'ব হয় ন মাইনাস কিমান হ'ব 3 ইকুৱেল টু কিমান হ'ব আপোনাৰ 5 ইয়াতে আমি কেইটা ট্ৰায়াঙ্গল পালো অলৰেডি ইয়াতে আমি পাঁচটা ট্ৰায়াঙ্গল পালো ইয়াতে আমি কেইটা ট্ৰায়াঙ্গল পালো বন্ধু-বান্ধৱীসকল ইয়াতে আমি পাঁচটা ট্ৰায়াঙ্গল পালো ইয়াতে আমি কেইটা পালো পাঁচটা ট্ৰায়াঙ্গল পালো ঠিক আছে সেম এতিয়া হয় আপোনালোকক এটা আপোনালোকে নিজে কৰিব এটো নিজে কৰিব আৰু এটো মই আপোনালোকক কৰি দিম ঠিক আছে নেক্সট চাব সকলোৱে পাৰিলে স্ক্ৰিনশ্বট মাৰি ল'ব যদি ভাল লাগিছে ভিডিওটো স্ক্ৰিনশ্বট মাৰি ল'ব ইয়াৰ ফৰ্মুলাটো নেক্সট চাব নেক্সট বন্ধু-বান্ধৱীসকল ইয়াৰ নাম্বাৰ অফ ট্ৰায়াঙ্গল কিমানটা আছে আপোনালোকে কমেন্টত আগব হ'ব মই আপোনালোকক 5-6 সেকেন্ড কৰি আপোনালোকক টাইম দিছো আপোনালোকে এবাৰ চাই লৈ আপোনালোকে কমেন্টত জনাব বন্ধু-বান্ধৱীসকল আমাৰ ইয়াতে ফৰ্মুলাটো ডাইৰেক্ট পুট কৰিলে হ'ল ফৰ্মুলাটো কিমান আছিল 4n - কিমান আছিল আপোনাৰ 3 এই ফৰ্মুলাটো পুট কৰিলে হ'ল জাস্ট ইয়াতে আমাৰ কেইটা ট্ৰায়াঙ্গল আছে ডাঙৰটো এটা হয় ন ডাঙৰটো এটা হয় না আৰু ইয়াতে আপোনাৰ কোনটো আছে 2 নম্বৰটো কোনটো আছে বন্ধু-বান্ধৱীসকল কেইটা পাস কৰি আছে এটা এইটো হ'ব হয় না এটা এইটো দুটা হয় না তাৰ পিছত আমাৰ কি আহিলে বন্ধু-বান্ধৱীসকল ভিতৰত যিটো কানেক্ট কৰি আছে সেইটো এটা হ'ব হয় না তিনটা হয় না 1 2 3 এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল বন্ধু-বান্ধৱীসকল n টো আমাৰ কি আছিল নাম্বাৰ অফ ট্ৰায়াঙ্গল কানেক্টেড মান ঠিক আছে এটা আমাৰ ফৰ্মুলাটো হ'ল আপোনালোকে গম পালে অলৰেডি 4n - 3 হয় না এটা 4n ৰ মানটো আমাৰ কিমান হ'ব এটা 3 হ'ব মাইনাস কিমান হ'ব 3 n ৰ মানটো আমাৰ নাম্বাৰ অফ ট্ৰায়াঙ্গল গম পালে অলৰেডি হয় না 3 হ'ব গতিকে সাইড দিগত কিমান হ'ব 12 12 পৰা 3 গলে কিমান থাকিব বন্ধু-বান্ধৱীসকল 9 ইয়াৰ আনসাৰটো হ'ব এটা আপোনাৰ কেইটা ট্ৰায়াঙ্গল আছে ইয়াতে আপোনাৰ 9টা ট্ৰায়াঙ্গল আছে ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে ইয়াতে 9টা ট্ৰায়াঙ্গল আছে ঠিক আছে এইটো আপোনালোকে কমেন্ট সেকশনত আগবঢ়াব বুলি আশা ৰাখিলো আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট কোৱেশ্চনলৈ যাওঁ এটা আপোনালোকে কমেন্টত আগবঢ়াব কিমানটা পালে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব নেক্সট চাব নেক্সট বন্ধু-বান্ধৱীসকল মই আৰু এটা আপোনালোকক এটা শৰ্ট ট্ৰিক্স এটা দি দিছো আপোনালোকক যদি আপোনালোকৰ এটা স্কোয়াৰ বা ৰেক্টেংগুলাৰ বক্সত যদি থাকে আপোনালোকৰ যদি ৰেক্টেংগুলাৰ বক্সত থাকে ইয়াতে যদি এনেকৈ যদি দিয়া থাকে ইয়াতে আপোনালোকৰ কেইটা ট্ৰায়াঙ্গল আছে ইয়াতে 1 2 3 4 কিন্তু বহুতো বন্ধু-বান্ধৱে কি কৰিব ইয়াতে 4টা ট্ৰায়াঙ্গল আছে বুলি আপোনালোকে কাউন্ট কৰিব কিন্তু 4টা নহয় ইয়াতে আমাৰ কেইটা আছে 8টা ট্ৰায়াঙ্গল আছে কাৰণ আমি নাজানো ন ইয়াত কেইটা আছে গতিকে নাজানো গতিকে ইয়াত এটা শৰ্ট ট্ৰিক্স আছে ইয়াত আপুনি কি কৰিব ডাইৰেক্ট 2 এ মাল্টিপল কৰি দিব আপোনাৰ কেইটা ট্ৰায়াঙ্গল পালে 4টা ট্ৰায়াঙ্গল পালে গতিকে 4 লগত 2 এ মাল্টিপল কৰিলে কিমান হ'ব 4 দুগুণ 8 ইয়াতে আমাৰ কেইটা ট্ৰায়াঙ্গল আছে 8টা ট্ৰায়াঙ্গল আছে ঠিক আছে ইয়াত আমাৰ কেইটা ট্ৰায়াঙ্গল আছে বন্ধু-বান্ধৱীসকল 8টা ট্ৰায়াঙ্গল আছে আৰু নেক্সট চাব বন্ধু-বান্ধৱীসকল নেক্সট মই আপোনালোকক দিছো চাব নেক্সটটো আপোনালোকে কৰিব এটো আপোনালোকে কমেন্টত আগবঢ়াব এটো কিমানটা ট্ৰায়াঙ্গল আছে আপোনালোকে কমেন্টত আগবঢ়াব নাপাব ইয়াতে কিমানটা আছে সকলোৱে আনসাৰটো দিব যথেষ্ট গুৰুত্বপূৰ্ণ হয় এটো বহুতবাৰ এক্সামত ৰিপিটেড হৈছে প্ৰথমে আপোনালোকে কি কৰিব কাউন্ট কৰিব কিমানটা ট্ৰায়াঙ্গল আছে কাউন্ট কৰিব 1 2 3 4 5 6 7 8 তাৰপিছত কি কৰিব এই 8টা ট্ৰায়াঙ্গল পালে নহয় তাৰপিছত আপোনালোকে ডাইৰেক্ট একো কৰিব নালাগে ডাইৰেক্ট আপোনালোকে কি কৰিব 2 এ মাল্টিপল কৰিব 2 8 গুণ কিমান হ'ব বন্ধু-বান্ধৱীসকল 16টা ট্ৰায়াঙ্গল হ'ব ঠিক আছে
যথেষ্ট গুৰুত্বপূৰ্ণ হয়, মন কৰিব সকলোৱে। আৰু নেক্সটলৈ যাওঁ, এইটো এক্সামত বহুতবাৰ ৰিপিটেড হৈছে বন্ধু বান্ধৱীসকল। এইটো এক্সামত কুৱেশ্যন পেপাৰৰ পৰা মই কাটি আনিছোঁ। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ইয়াত কিমানটা ট্ৰাইংগল আছে আপোনালোকে কমেণ্ট ছেকশ্যনত আগবঢ়াব নাপাহৰিব বন্ধু বান্ধৱীসকল। এইটো আপোনালোকে কমেণ্টত আগবঢ়াব কিমানটা পাইছে। সকলোকে অলপ টাইম দিছোঁ, আপোনালোক সকলোৱে কৰক। এইটো 2 ছেকেণ্ডমান টাইম দি দিছোঁ আপোনালোকক। সকলোৱে চাগে আনচাৰটো দিলে চাগে। বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকে একো কৰিব নালাগে, জাষ্ট ইয়াৰ শ্বৰ্ট ট্ৰিক্সটো মই আপোনালোকক দি দিছোঁ। শ্বৰ্ট ট্ৰিক্সটো চাব। ইয়াতে কেইটা আছে, ডাইৰেক্ট আপোনালোকে কি কৰিব, বেজকেইটা কাউণ্ট কৰিব। 1 2 3 হয় না, 1 2 3, ঠিক আছে। তাৰপিছত আপোনালোকে এনেকৈ লিখি ল'ব 1 2 3, আপোনালোকে এনেকৈ লিখি ল'ব। তাৰপিছত কি কৰিব, 1ৰ পোনে পোনে আপোনালোকে 1টো লিখিব, ঠিক আছে। তাৰপিছত 2ৰ পোনে পোনে আপোনালোকে কি কৰিব, 1ৰ লগত 2 যোগ কৰি আপোনালোকে কিমান পাব বন্ধু বান্ধৱীসকল, 3 পাব। আৰু 3ৰ লগত 3 যোগ কৰিলে আপোনালোকে কিমান পাব বন্ধু বান্ধৱীসকল, 6 পাব, হয় ন। 3ৰ লগত 3 যোগ কৰিলে কিমান পাব, 6 পাব। তাৰপিছত কি কৰিব বন্ধু বান্ধৱীসকল, তাৰপিছত যোগ কৰিব। 6 3 নহয়গে কিমান হ'ব, ইয়াতে কেইটা ট্ৰাইংগল আছে, 10টা ট্ৰাইংগল আছে। কিন্তু 10টা ট্ৰাইংগল নাই, 10টাতকৈ বেছি আছে। তাৰপিছত কি কৰিব বন্ধু, ইয়াত আৰু এটা ট্ৰিক্স আছে চাব। আপোনালোকে ডাইৰেক্ট কি কৰিব, ওপৰলৈ কাউণ্ট কৰি যাব, ঠিক আছে। ওপৰলৈ কেনেকৈ কাউণ্ট কৰিব, প্ৰথম যিটো দিয়া আছে তলৰ পৰা প্ৰথম যিটো দিয়া আছে, ঠিক আছে, বটমত যিটো দিয়া আছে, বটম সাইডত প্ৰথম যিটো দিয়া আছে সেইটো আপোনালোকে কেনসেল কৰিব। তাৰপিছত আকৌ আপুনি ওপৰটো ধৰিব, ওপৰৰ যিটো আছে সেইটো ধৰিব। তাৰপিছত আকৌ টপত যিটো দিয়া আছে সেইটো আপোনালোকে কেনসেল কৰিব। এনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে গৈ থাকিব, ঠিক আছে। ইয়াতে আমি কি পালো অলৰেডি, ইয়াতে পালো 10 + 3। আনসাৰটো কিমান হ'ব বন্ধু বান্ধৱীসকল, ইয়াতে আমাৰ 13টা ট্ৰাইংগল আছে, ঠিক আছে। ইয়াতে আমাৰ কিমানটা ট্ৰাইংগল আছে, 13টা ট্ৰাইংগল আছে। ইয়াৰ এটা ফৰ্মুলাও আছে, আৰু যদি ফৰ্মুলাটো যদি আপোনালোকে কৰিব বিচাৰে ফৰ্মুলাটো কৰিব পাৰে, ঠিক আছে। মই যিটো ডাঙৰ হয় সেইটো কৈ দিম। ইয়াতে n হ'ব, n + কিমান হ'ব, 2 হ'ব, ইনটু কিমান হ'ব, n twice n প্লাস কিমান হ'ব, 1 ডিভাইডেড বাই 8, ঠিক আছে। আৰু নেক্সট কোৱেশ্চনটো মই ফৰ্মুলাত কৈ দিম, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। 13 ওলাইছে নে মোক এবাৰ কমেন্টত জনাবলৈ নাপাহৰিব, ঠিক আছে। 13.125 এনেকৈ ওলাব চাগে, কিন্তু আমি আনসাৰটো আমি 13 বুলিয়ে ধৰিম, ঠিক আছে। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আৰু এই ফৰ্মুলাটো বহুতৰে মনত নাথাকে, ঠিক আছে। ফৰ্মুলাটো কি হয়, বহুতৰে মনত নাথাকে কাৰণে মই আপোনালোকক এই শ্বৰ্ট ট্ৰিক্সটো দিছো, ঠিক আছে। নেক্সট চাব, এটা এবাৰ কৰিব, এইটো মই ফৰ্মুলা কৈ দিম আপোনালোকে। 27 ওলাইলে আপোনালোকে এবাৰ চাই লওক, ঠিক আছে বন্ধু বান্ধৱীসকল। ইয়াতে চাব 1 2 3 4, ইয়াতে কেইটা আছে, 1 2 3 4, এনেকৈ ডাইৰেক্ট পাতি ল'ব। 1 2 3 4 এনেকৈ পাতি ল'ব। 1 2 সিধাকে পাতিলে 1 1 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব বন্ধু বান্ধৱীসকল, 3 হ'ল। 3 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব, 6 হ'ল। 6 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব, 10 হ'ল, ঠিক আছে। এইটো মনত ৰাখিব। তাৰপিছত কিমান হ'ব, তাৰপিছত আপোনালোকে 1 কৰিব, 10 × 16 16 × 4 কিমান হ'ব বন্ধু বান্ধৱীসকল, ইয়াতে 20 হ'ব। তাৰপিছত কি কৰিব, আকৌ উল্টাকে যাব, ঠিক আছে। আকৌ উল্টাকে যাব, উল্টাকে কি কৰিব, কাউন্ট কৰিব, উল্টাকে কি কৰিব, কাউন্ট কৰিব। মই কৈছিলো যে আপোনালোকক এটা এৰি এটা কাউন্ট কৰিবলৈ কৈছিলো। প্ৰথমটো আপোনালোকে এৰিলে, হয় ন, তাৰপিছত 2 নম্বৰটো ধৰিলে, তাৰপিছত আকৌ 3 নম্বৰটো এৰিলে, আকৌ 4 নম্বৰটো ধৰিলে। আপোনালোকে এনেকৈ কাউন্ট কৰিব লাগিব। এতিয়া ইয়াতে কেইটা হ'ব বন্ধু বান্ধৱীসকল, এটা 6 প্লাস আমি কোনটো ধৰিব লাগিব, ইয়াতে আমি কোনটো ধৰিব লাগিব, প্লাস কি কৰিব লাগিব, প্লাস কি কৰিব লাগিব বন্ধু বান্ধৱীসকল, প্লাস আমি 6 ধৰিব লাগিব, হয় না, আৰু লগতে আমি কি কৰিব লাগিব, প্লাস 1 ধৰিব লাগিব। আনসাৰটো হ'ব আমাৰ 27। ইয়াতে আমাৰ কেইটা ট্ৰাইংগল আছে, 27টা ট্ৰাইংগল আছে। মনত ৰাখিবা, তলৰ পৰা যাওঁতে মই যিকেইটা গতি দিছো সেইকেইটা আপোনালোকে এৰিব লাগিব। এটা এৰি প্ৰথমটো এৰিব লাগিব, বটমত যিটো আছে সেইটো এৰিব লাগিব, তাৰ ওপৰটো আকৌ ধৰিব লাগিব, তাৰপিছত আকৌ ওপৰটো এৰিব লাগিব, তাৰপিছত আকৌ ওপৰটো ধৰিব লাগিব, মানে যোগ কৰিব লাগিব। ধৰিব লাগিব মানে মই আটাইকেইটা যোগ কৰাৰ কথা কৈ আছো, ঠিক আছে। বুজি পালে সকলোৱে চাগে। ইয়াতে কেইটা ওলালে, 27টা ট্ৰাইংগল ওলালে, ঠিক আছে। নেক্সটটো চাব, যথেষ্ট গুৰুত্বপূৰ্ণ হয়, আৰু মই ফৰ্মুলা ৱাইজত মই আপোনাক দেখাই দিছো চাব। ফৰ্মুলাটো চাব বন্ধু বান্ধৱীসকল। ফৰ্মুলাটো আছিল আমাৰ কি, ফৰ্মুলাটো আছিল আমাৰ n প্লাস কিমান হ'ব, 2, হয়নে। তাৰপিছত আহিলে কিমান, twice n plus 1 ডিভাইডেড বাই কিমান হ'ব বন্ধু বান্ধৱীসকল, 7। আৰু ইয়াতে n মানে কি হয় বন্ধু বান্ধৱীসকল, নাম্বাৰ অফ ট্ৰাইংগল, ঠিক আছে। 1 1 2 3 4, নাম্বাৰ অফ ট্ৰাইংগল কেইটা আছে, ইয়াতে 4টা আছে। আমি অলৰেডি গম পাই গলো ন, নাম্বাৰ অফ বেজ মানে আমি কাউন্ট কৰিছো, এইকেইটা আছে বেজত থকা ট্ৰাইংগল কথা কৈছো। ইয়াতো সেম একে হয়, 1 2 3 4, ঠিক আছে। এনেকৈ আপোনালোকে কাউন্ট কৰি ল'ব। ইয়াত নাম্বাৰ অফ
কিন্তু গম পাই গ'ল তাৰপিছত আপোনালোকে এনৰ জেগাত আপোনালোকে 4 বহাই দিব 4 বহালে হয় না 4 ৰ লগত কি হ'ব আপোনাৰ 4 প্লাস কিমান হ'ব বনাই দিব 2 হ'ব হয় না 4 ৰ লগত কিমান হ'ব 2 হ'ব তাৰপিছত কি হ'ব বনাই দিব 2 ইনটু কিমান হ'ব 4 হ'ব প্লাস কিমান হ'ব 1 হ'ব ঠিক আছে ডিভাইডেড বাই কিমান হ'ব বনাই দিব ডিভাইডেড বাই হ'ব আপোনাৰ 8 ইয়াৰ 4 ৰে কিমান হ'ব 6 হয় না 4 ইনটু কিমান হ'ব 6 হয় না আচ্ছা হ'ব ইনটু হ'ব কিমান ইনটু কিমান হ'ব 4 ৰে 6 6 4 দুগুণ 8 8 কিমান হ'ব 9 হ'ব হয় না ডিভাইডেড বাই কিমান হ'ব 8 হ'ব হয় না 4 ৰে 2 কাটিলে কিমান হ'ব বনাই দিব 4 দুগুণ কিমান হ'ব 8 হ'ব 2 ৰে 3 2 ৰে যদি 6 কাটো কিমান বাৰ যাব 3 বাৰ যাব হয় না আৰু 3 ইনটু কিমান হ'ব আনসাৰটো 3 ইনটু 9 কিমান হ'ব আমাৰ আনসাৰটো 27 আমি আগতো 27 পাইছো আৰু এতিয়াও 27 পাইছো আপোনালোকে ফৰ্মুলা উলিয়ালে আপোনালোকে এনেকৈ কৰিব পাৰে যথেষ্ট গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব এক্সাম পইণ্ট অফ ভিউ পৰা কোৱেশ্চনটো বহুত বাৰ আহিছে কিন্তু 27 টো বহুত বাৰ আহিছে কাৰণে মই এটোকে আপোনালোকৰ মাজলৈ লৈ আহিলো ঠিক আছে নেক্সট চাব নেক্সট কোৱেশ্চন যথেষ্ট গুৰুত্বপূৰ্ণ হয় নেক্সট চাব ইয়াতে আমাৰ কেটা স্কোয়াৰ আছে ঠিক আছে মই ইয়াৰ আৰু এটা ভিডিও লৈ আহিম আপোনালোকৰ মাজলৈ স্কোয়াৰ আপোনালোকৰ আৰু এটা ভিডিও লৈ আহিম আপোনালোকৰ কিমানটা টাইম আছে কিন্তু মই প্ৰথম টাইপটো আৰু দ্বিতীয় টাইপটো আপোনালোকক দেখাই দিছো বন্ধু বান্ধৱী সকল ইয়াতে চাব যে এটা কেটা দিয়া আছে 1 2 3 হয়নে 1 2 3 যেতিয়া আমাৰ ৰ ইকুৱেল টু কলম সমান হয় তেতিয়া আমাৰ এই ফৰ্মুলাটো এপ্লাই হয় মনত ৰাখিব আমাৰ ইয়াত থকা এটো আমাক কি বুলি কয় এনেকে যেটো থাকে এটো আমাক কি বুলি কয় কলম বুলি কয় আৰু এনেকে যেটো কি বুলি কয় এটো আমাক ৰ বুলি কয় গতিকে ইয়াত ৰ আৰু কলমৰ যিবিলাক বক্স আছে সেইবিলাক আমাৰ সমান সমান আছে গতিকে আমি কি কৰিব লাগিব বন্ধুসকল প্ৰথমে আপোনালোকে এনেকে পাতি ললে ঠিক আছে তাৰপিছত কি কৰিব বন্ধুসকল আপোনালোকে এবাৰ চাই লব এনেকে পাতি লব 1 2 3 কি কৰিব 1 স্কয়াৰ ঠিক আছে তাৰে কেনে কি কৰিব 1 স্কয়াৰ তাৰপিছত কৰিব 2 স্কয়াৰ তাৰ পিছত কৰিব 3 স্কয়াৰ হয় তাৰপিছত আমরা কি কৰিব এড কৰি দিব 1 স্কয়াৰ কৰিলে 1 এ হয় 2 স্কয়াৰ কৰিলে 4 হয় 3 স্কয়াৰ কৰিলে কিমান হ'ব বন্ধুসকল 9 হ'ব গতিকে 9 কে 10 10 এ 4 এ কিমান হ'ব বন্ধুসকল 14টা বক্স আছে ইয়াতে কিমানটা আছে 14টা বক্স আছে মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউ পৰা সেম আপোনালোকে আৰু এটা কৰিব বুজি পালে চাগে প্ৰথমতে 1 2 3 এটো আমাৰ ৰ আৰু কলম যদি সমানে থাকে আপোনালোকে তেতিয়া এটো এপ্লাই হয় ঠিক আছে মনত ৰাখিব ৰ আৰু কলম যদি একেলগে থাকে সমান সমান হয় তেতিয়া আমাৰ এটো ট্ৰিক্স এপ্লাই হয় আৰু নেক্সট চাও নেক্সট এটা চাব কিমানটা আছে ইয়াতে ৰ আৰু কলম সমান আছে না ইয়াতে চাব 1 2 3 4 সমান সমান আছে এটা 1 2 2 3 4 সমান সমান আছে গতিকে আমাৰ কি হ'ব এটো আমি এটো 1 বুলি ধৰি ললো 1 2 3 4 আকৌ মই বহাই দিছো মই আপোনালোকৰ যাতে খেলি মেলি নহয় মই সেই কাৰণে ভালদৰে কৈছো ঠিক আছে এটা চাব 1 2 3 4 4 by 4 হয় ঠিক আছে এটা 1 স্কয়াৰ প্লাস কিমান হ'ব 2 স্কয়াৰ প্লাস কিমান হ'ব 3 স্কয়াৰ প্লাস কিমান হ'ব 4 স্কয়াৰ এটা চাব বলো ইয়াত 1 স্কয়াৰ কৰিলে কিমান হ'ব 1 হ'ব 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব আৰু 4 স্কয়াৰ কৰিলে কিমান হ'ব 6 16 হ'ব হয় না ইয়াত কিমান হ'ব 9 4 কিমান হ'ব 9 কে 10 10 14 14 এ কোলে কিমান হ'ব বন্ধুসকল 30 টা ইয়াতে ওলাব ঠিক আছে ইয়াতে কিমান ওলাব বন্ধুসকল ইয়াতে 30 টা বক্স ওলাব মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট হয় মনত ৰাখিব ইয়াতে কিমানটা টোটাল আছে আমাৰ স্কয়াৰ 30 টা আছে ঠিক আছে না এড কৰিলে ঠিক আছে 9 কে 10 10 এ 4 14 14 কোলে আপোনাৰ 30 ঠিক আছে আৰু নেক্সট আপোনালোকে এটা দেখাই দিব বন্ধুসকল যেতিয়া আমাৰ ৰ আৰু কলম একে নাথাকে আপোনালোকে তেতিয়া কি কৰিব ৰ আৰু কলম যদি আমাৰ একে নাথাকে তেতিয়া আপোনালোকৰ ভিডিওটো কি হ'ব সৰি আপোনালোকৰ কোৱেশ্চনটো কি হ'ব এটা চাব ৰ আৰু কলম যদি একে নাথাকে চাব ইয়াতে মই এটা যদি কলম বহাই দিওঁ এটা কলম বহাই দিওঁ তেতিয়া আমাৰ কেনেকুৱা ধৰণৰ হ'ব ইয়াতে চাব 1 2 3 4 হয়নে এটা চাব 1 1 2 3 4 5 ঠিক আছে মই এনেকৈ বহাই দিওঁ ডাইৰেক্ট আপোনালোকে বেলেগ একো কৰিব নালাগে ইয়াত যেটো ডাঙৰ সংখ্যা দিয়া আছে ইয়াতে যেটো ডাঙৰ সংখ্যা দিয়া আছে সেইটো আপোনালোকে মাল্টিপল কৰিব ঠিক আছে 4 আৰু 5 এ মাল্টিপল কৰিব 4 * 5 ডাইৰেক্ট মাল্টিপল কৰিব তাৰপিছত কি কৰিব প্লাস কৰিব তাৰপিছত কি কৰিব তাৰ ওপৰটো ল'ব 3 * 4 হ'ব হয় ন 3 * 4 হ'ব ঠিক আছে 3 * 4 হ'ব তাৰপিছত আপোনালোকৰ কি হ'ব বন্ধুসকল 2 আৰু 3 হ'ব তাৰপিছত কি হ'ব প্লাস কি হ'ব 2 * 3 হ'ব বাকিটো আপোনালোকে এৰি দিয়ক ঠিক আছে এতিয়া আপোনালোকে কি কৰিব 4 5 গুণ কিমান হ'ব 20 হ'ব হয় না তাৰপিছত 3 4 গুণ কিমান হ'ব
12 হ'ব হয় না 2 2 কিমান হ'ব বন্ধু বান্ধৱ 6 হ'ব ইয়াৰ আনসাৰটো আপোনালোকে যোগ কৰি কিমান পাবা কিমান হ'ব 6 2 8 আপোনাৰ কিমান হ'ব 8 হ'ব হয় না লগতে কিমান হ'ব 2 1 3 আনসাৰটো হ'ব আপোনালোকৰ 38 ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে বন্ধু বান্ধৱ ইয়াতে কিমানটা ট্ৰায়াঙ্গল আছে ইয়াতে আছে আমাৰ 13 টা ট্ৰায়াঙ্গল আছে ইয়াতে কিমানটা ট্ৰায়াঙ্গল আছে সৰি ইয়াতে কিমানটা ট্ৰায়াঙ্গল আছে 38 টা ট্ৰায়াঙ্গল আছে মনত ৰাখিব ইয়াতে কেইটা ট্ৰায়াঙ্গল হ'ব অলৰেডি কৈ গ'ল আপোনালোকক 38 টা ট্ৰায়াঙ্গল হ'ব মনত ৰাখিব ৰ আৰু কলম যদি একে নাথাকে ৰ আৰু কলম যদি আপোনালোকৰ একে নাথাকে তেতিয়া হলে আপোনালোকে এইটো ট্ৰিক্স এপ্লাই কৰিব পাৰে বন্ধু বান্ধৱীসকল ভিডিও যদি ভাল লাগিলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটো যদি নতুনকৈ আছে চেনেল প্লিজ সাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ভিডিও পাবৰ কাৰণে আৰু আমাৰ যদি কোৰ্স চলি আছে আপোনালোকে খুব সোনকালে আপোনালোকে লৈ ল'ব যিমান পাৰে সোনকালে আৰু পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম জয় হিন্দ